আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলিল অসম সন্তান মিৰ্জানুৰ হুছেইন 20 বছৰ বয়সতে ৰাজ্যলৈ সুনাম কঢ়িয়াই আনিলে মিৰ্জানুৰে মুখ্যমন্ত্ৰীৰ সমষ্টিৰ যুৱক মিৰ্জানুৰে এতিয়া উৰুৱাইছে উৰাজাহাজ পাইলট হৈ উৰাজাহাজ চলাই দক্ষিণ আফ্ৰিকা পালেগৈ মিৰ্জানুৰৰ সফলতাত গৌৰৱান্বিত এতিয়া পিতৃ-মাতৃৰ লগতে অঞ্চলবাসী পুনৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত উজলিছে অসম সন্তান 20 বছৰ বয়সতে উজলি উঠিছে এতিয়া অসম সন্তান মিৰ্জানুৰ হুছেইন সপোনৰ দেউকা মেলি এতিয়া মিৰ্জানুৰে উৰুৱাইছে বিমান পাইলট হৈ উৰাজাহাজ চলাই দক্ষিণ আফ্ৰিকা পালেগৈ 20 বছৰীয়া অসম সন্তান মিৰ্জানুৰ হুছেইন অসমৰ প্ৰথম গৰাকী কেডেট পাইলট হিচাপে 2024 চনত জানুৱাৰী মাহত নিৰ্বাচিত হৈছিল মিৰ্জানুৰ সম্পত্তি প্ৰশিক্ষণ সামৰি পূৰ্ণাংগ পাইলট হিচাপে প্ৰতিষ্ঠিত হল জালুকবাৰীৰ মিৰ্জানুৰ 20 বছৰ বয়সতে ৰাজ্যলৈ সুনাম কঢ়িয়াই আনিছে এতিয়া মিৰ্জানুৰে আজাৰাৰ হাতখোৱাপাৰাৰ চৌৰাবালি আৰু জ্যোৎস্না বিবিৰ একমাত্ৰ সন্তান মিৰ্জানুৰৰ সফলতাত এতিয়া গৌৰৱান্বিত হৈ পৰিছে পিতৃ-মাতৃৰ লগতে অঞ্চলবাসী নিউজ ডেস্ক ৰিপৰ্ট লেংডন বাতৰি ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ ল'ৰাই 2024 চনত ইনচাৰ্জ ডিভিজনত সুখ্যাতিৰে চিলেক্ট হৈছিল পাইলট পৰীক্ষাত তেওঁ অসমৰ প্ৰথমজন কেডেট পাইলট হিচাপে ইণ্ডিগো উত্তীৰ্ণ হৈছিল আৰু সেয়েহে ইণ্ডিগোৰ লগত এগ্ৰিমেণ্ট হৈ গৈছে 5 বছৰৰ কাৰণে আৰু তেওঁলোকে ইনচাৰ্জ ডিভিজনৰ আণ্ডাৰতেই চাউথ আফ্ৰিকাত তেওঁলোকে ট্ৰেইনিঙত পঠালে তাত 11 মাহ কটোৱাৰ পিছত যোৱাকালি 22 তাৰিখে তেওঁ চাৰ্টিফিকেট পোৱাৰ কাৰণে চাৰ্টিফিকেট পালে তাৰ বাবে মই বহুত আনন্দিত আৰু লগতে মই এই অঞ্চলবাসীৰ বাবে তেওঁ যি গৌৰৱ কঢ়িয়াই আনিছে তাৰ বাবে তেওঁ অশেষ মৰম আৰু চেনেহ যাচিছোঁ মোৰ এতিয়া ভাল লাগিছে এই যে পাইলট হৈ ওলাল মানে মই যাব দিয়া নাছিলোঁ মানে এটাই ল'ৰা বহুত দূৰত যাব লাগে তথাপিও সি যাবৰ ইচ্ছা তাৰ কাৰণে মই তথাপি যাব দিলোঁ সি আজি পাইলট হৈ ওলাল মোৰ ভাল লাগিছে আৰু মই নিউজ চেনেলকো অশেষ ধন্যবাদ জনাইছোঁ মই সমূহ নিউজ চেনেলক ধন্যবাদ জ্ঞাপন কৰিছোঁ মোৰ ল'ৰাই 2024 চনত ইনচাৰ্জ ডিভিজনত সুখ্যাতিৰে চিলেক্ট হৈছিল পাইলট পৰীক্ষাত তেওঁ অসমৰ প্ৰথমজন কেডেট পাইলট হিচাপে ইণ্ডিগো উত্তীৰ্ণ হৈছিল আৰু সেয়েহে ইণ্ডিগোৰ লগত এগ্ৰিমেণ্ট হৈ গৈছে 5 বছৰৰ কাৰণে আৰু তেওঁলোকে ইনচাৰ্জ ডিভিজনৰ আণ্ডাৰতেই চাউথ আফ্ৰিকাত তেওঁলোকে ট্ৰেইনিঙত পঠালে তাত 11 মাহ কটোৱাৰ পিছত যোৱাকালি 22 তাৰিখে তেওঁ চাৰ্টিফিকেট পোৱাৰ কাৰণে চাৰ্টিফিকেট পালে তাৰ বাবে মই বহুত আনন্দিত আৰু লগতে মই এই অঞ্চলবাসীৰ বাবে তেওঁ যি গৌৰৱ কঢ়িয়াই আনিছে তাৰ বাবে তেওঁ অশেষ মৰম আৰু চেনেহ যাচিছোঁ মোৰ এতিয়া ভাল লাগিছে এই যে পাইলট হৈ ওলাল মানে মই যাব দিয়া নাছিলোঁ মানে এটাই ল'ৰা বহুত দূৰত যাব লাগে তথাপিও সি যাবৰ ইচ্ছা তাৰ কাৰণে মই তথাপি যাব দিলোঁ সি আজি পাইলট হৈ ওলাল মোৰ ভাল লাগিছে আৰু মই নিউজ চেনেলকো